এয়া হৈছে ভোগালীৰ বতৰ আৰু ভোগালী মানে সকলোৰে মনলৈ অহা কেইটামান বস্তু লাৰু পিঠা সান্দহ চিৰা আৰু মোৰ হাতত দেখিছে লাৰুৰ এটা বয়াম আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ৰাজগড়ৰ বিহুথলীত মই এই কাৰণে আহিছোঁ কাৰণ ইয়াত খুব সুন্দৰকৈ এখন ভোগালী মেলা লগোৱা হৈছে য'ত আপুনি বিভিন্ন ধৰণৰ বিপণী পাব বিপণীসমূহত এনেধৰণে তেওঁলোকে লাৰু পিঠা বা বিভিন্ন তেওঁলোকে সামগ্ৰীৰ সমাহাৰ লগাইছে সমান্তৰালকৈ বিভিন্ন তেওঁলোকৰ ইয়াত বিপণী আছে আৰু যাতে গ্ৰাম্যাঞ্চলত সচৰাচৰ লাৰু পিঠাৰ যিটো সমাদৰ বা লাৰু পিঠাৰ যি মাদকতা সেই মাদকতা বা সেই সোৱাদটো মহানগৰবাসীয়েও যাতে ল'ব পাৰে কাৰণ সদাব্যস্ত গুৱাহাটী মহানগৰবাসীয়ে ক'ৰবাত নহয় ক'ৰবাত এই লাৰু পিঠাৰ যিটো সোৱাদ সেই সোৱাদটোৰ পৰা বঞ্চিত হ'বলগীয়া হয় কিন্তু এই যিটো ৰাজগড় বিহুতলীত যি এওঁলোকে এনেধৰণৰ যি বিপণী লগাইছে এই বিপণীসমূহত আপুনি লাৰু পিঠা চিৰা সান্দহকে আদি কৰি সকলোখিনি প্ৰয়োজনীয় সামগ্ৰী পাব ইয়াৰ উদ্যোক্তাসকল আছে আমি উদ্যোক্তাসকলৰ লগত প্ৰথমতে কথা পাতিম তাৰপিছত আমি বিপণীৰ মাজলৈ যাম কিন্তু উদ্যোক্তাসকলৰ লগত প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ বাইদেউ খুব সুন্দৰকৈ আপোনালোকে এই মেলাখন লগাইছে য'ত বিভিন্ন ধৰণৰ বিপণী আছে লাৰু পিঠা চিৰা সান্দহ সকলোখিনি আছে কাৰণ সদাব্যস্ত মহানগৰবাসীয়েও যাতে এই ভোগালীৰ যি ভোগ সেই ভোগৰ পৰা যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে এনেধৰণৰ সুন্দৰ এটা পদক্ষেপ লৈছে কি ক'ব পোনপ্ৰথমে মই সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জনালোঁ আমাৰ এই 3 দিনীয়া কাৰ্যসূচীৰে আমি এখন ইয়াত এক্সিবিশ্যন পাতিছোঁ ইয়াত সকলো ধৰণৰ আপুনি দেখিছে যে পিঠা পনা বনাই আছে প্লাছ আমি গোটেইখিনি আমাৰ যিটো অসমীয়া থলুৱা মানে আমাৰ জনগোষ্ঠীয় যিখিনি বস্তু সেইখিনি আমি দেখুৱাবলৈ ইয়াত প্ৰয়াস কৰিছোঁ গোটেইখিনিতো নোৱাৰি ইমানখিনি মানে গাঁৱৰ যিটো পৰিৱেশ সেইটো আমি ইমানখিনি দেখুৱাব নোৱাৰোঁ তথাপি আমি যিমানখিনি আমাৰ সক্ষম হয় সেইখিনি আমি দেখুৱাবলৈ ইয়াতে চেষ্টা কৰিছোঁ সকলো আহক আৰু আমাৰ যিসকল আহিছে উদ্যোক্তাসকল আহিছে তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক আৰু আহক ক'ৰ পৰা আহিছে বিপণী বিভিন্ন ঠাইৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আপোনাৰ ধেমাজিৰ পৰা আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আমি জানিবলৈ পোৱা অনুযায়ী আপোনালোকে এই যিখন মেলা লগাইছে ইয়াৰ পৰা যি লাভ্যাংশ বা আপোনালোকৰ যি এটা অংশ হ'ব সেই অংশটো আপোনালোকে মেডিকেলত বা ক'ৰবাত এনেকুৱা ডনেশ্যন কৰাৰ এটা খবৰ পাইছোঁ হয় আমি মহিলা কেঞ্চাৰ ৰোগীসকলক আমি এইটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আমাৰ লগত টাই আপ আছে তেওঁলোকক আমি আমাৰ যিটো ইয়াৰে লাভৰ অংশখিনি আমি তেখেতসকলক আমি ডনেট কৰোঁ প্ৰতি বছৰে আমি কৰি আহিছোঁ ওমেন স্পেচিয়েলি ওমেন কেঞ্চাৰ পেচেণ্ট এইখিনি মুহূৰ্তত উদ্যোক্তাসকলৰ লগত আমি কথা পাতিছোঁ তেওঁলোকে কৈছে যে তেওঁলোকৰ এই মেলাৰ যি কিছু অংশ সেই অংশ তেওঁলোকে মহিলা কেঞ্চাৰ ৰোগীসকলৰ অনুদান হিচাপে তেওঁলোকে আগবঢ়াব আমি মেলাৰ ভিতৰলৈ অকণমান সোমাই আহিছোঁ আপোনালোকে দেখিছে মই হাতত ইতিমধ্যে লৈছোঁ লাৰুৰ এয়া বটল আছে তাৰ সমান্তৰালকৈ পিঠা আছে বিভিন্ন ধৰণৰ চিৰা সান্দহ যিখিনি প্ৰয়োজনীয় সামগ্ৰী ভোগালী গোটেইখিনি আছে বাইদেউগৰাকী আছে বাইদেউ অকণমান কথা পাতিবলৈ যত্ন কৰিছোঁ গ্ৰাম্যাঞ্চলৰ যিটো সোৱাদ ভোগালীৰ যিটো ভোগ সেই ভোগৰ পৰা মহানগৰবাসীয়ে যাতে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে খুব সুন্দৰকৈ আপোনালোকে গোটেইখিনি সা সামগ্ৰী ইয়াত উলিয়াই দিছে ভোগালী বিহুত যিখিনি প্ৰয়োজনীয় কি ক'ব এইটো মানে কি আমি প্ৰতি বছৰে আমি মানে এনেকুৱা আৰু বিহুবিলাকত এনেকৈ ষ্টলবিলাক দিওঁ আৰু নিজৰ হাতেৰে আমি চবখিনি বনাই দিওঁ আৰু আমি মানে বেলেগত অৰ্ডাৰ দি নহয় আৰু চব নিজৰ হাতেৰে আমি ক'ৰ পৰা আহিছে আমি 6 মাইলৰ পৰা আহিছোঁ গুৱাহাটীৰে এইখিনি আপোনালোকে নিজে চব নিজে তৈয়াৰ কৰিছোঁ মানে এইটো এইকাৰণে বেলেগ আমাৰ ষ্টিকাৰ নাই কিবা নাই চব নিজে হাতেদি বনাই লৈ আহিছোঁ কেনেকুৱা দৰত বিক্ৰী হৈছে বিক্ৰী ৰাতিপুৱাটো মানে বেয়া নহয় আৰু চলি আছে প্ৰাইচ কিমানমান লগোৱা প্ৰাইচ ইমান নহয় মানে আজিকালিতো বস্তুৰ দামটো জানে আপোনালোকে বজাৰত যিটো সেই দাম গতিকে সেই তাৰে ওপৰত মানে সেই কৰি নিজৰ মেকিং চাৰ্জটো ৰখাই নাই আমি তথাপিও মানে বস্তুৰ দামটোৰ চাই এটা আৰু লগাইছোঁ আৰু মহানগৰবাসীয়ে ক্ৰয় কৰিছেনে নাই কৰিছে নি আছে কেনেকুৱা পাইছে বুলি কৈছে আপোনাৰ হাতৰ কৈছে আজি লৈছোঁ খাই আৰু কালি আহিম নিশ্চিতভাৱে আমি এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিছোঁ সমান্তৰালকৈ আমি আৰু অকণমান আগলৈকে যাম যিহেতু আমি ইতিমধ্যে কৈছোঁ এই যি মেলা সেই মেলাত লাৰু পিঠাই অকল নহয় বিভিন্ন জনগোষ্ঠীয় যি বস্ত্ৰ বা বিভিন্ন জনগোষ্ঠীয় যি সাজ পোছাক সেই সাজ পোছাকো উপলব্ধ আছে গতিকে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ মই কথা পাতিবলৈ অকণমান যত্ন কৰিম তেওঁলোকৰ লগত যিসমূহ বিপণী আছে আমি তেওঁলোকৰ লগত কথাও পাতিম কিন্তু সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ লাৰু পিঠাৰ সমান্তৰালকৈ জনগোষ্ঠীয় যি সাজ পোছাক সমান্তৰালকৈ অসমীয়া মেখেলা চাদৰ বা যিখিনি আসলতে পৰম্পৰাগত সাজ পোছাক আছে সেই আটাইখিনি আসলতে ইয়াত উপলব্ধ হৈছে বাইদেউগৰাকী আছে বাইদেউ অকণমান আপোনালোকক কথা পাতিবলৈ যত্ন কৰিম লাৰু পিঠাৰ সমাহাৰ দেখিছোঁ আমি ইয়াত
তাৰ সমান্তৰালকৈ জনগোষ্ঠীয় সাজ পোছাক আৰু বিভিন্ন অলংকাৰো আপোনাৰ এই বিপণীখনত দেখিবলৈ পাইছোঁ কি ক'ব ইয়াতে সকলো আহিব লাগে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া চবেই মানে ধুনীয়া ধুনীয়া বস্তু দিছে চব মানুহ আহি ইয়াত চাব লাগে আৰু আমি গোটেই সকলোৱে ইমান কষ্ট কৰি ইয়াত মানে দিছোঁ মানে ৰাইজৰ কাৰণে ৰাইজে আহি ইয়াত আহিব লাগে সেইটোৱে আপুনি নিজে হাতেৰে তৈয়াৰ কৰে মই এইবিলাক চব হাতেদি এইবিলাক বস্তু বনাইছোঁ আৰু যিমান আছে ময়ে বনাইছোঁ খালি চাদৰ মেখেলাখিনি কিনা হয় বাকী চব মই বনাইছোঁ কেনেকুৱা আপোনালোকে কেনেকুৱা দৰত বিক্ৰী কৰা হৈছে মোৰ ইয়াতে বেছি দামৰ নাই বাৰু চব মানে মানুহবোৰ কিনিব পৰাকেই মানে ইয়াত বিক্ৰী কৰিছোঁ আৰু বেছি দামো নহয় কম দামতে দি আছোঁ আৰু নিশ্চিতভাৱে আমি এই মুহূৰ্তত আৰু এখন বিপণীত কথা পাতিছোঁ তেওঁ কৈছে যে যিখিনি জনগোষ্ঠীয় সাজ পোছাক বা অলংকাৰ তেওঁ ইয়াত উলিয়াইছে তেওঁ নিজ হাতেৰে তৈয়াৰ কৰিছে আৰু এইসমূহ বিক্ৰীৰ বাবে ইয়াত তেওঁ উলিয়াই দিছে যাতে মহানগৰবাসীয়েও এই যিটো ভোগালীৰ আনন্দ সেই ভোগালীৰ আনন্দ ল'ব পাৰে সমান্তৰালকৈ যি জনগোষ্ঠীয় সাজ পোছাক আছে অসমীয়া মেখেলা চাদৰ আছে সেই মেখেলা চাদৰ পৰিধান কৰিব পাৰে তাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি অকণমান আগলৈ যাম আৰু কথা পাতিবলৈ যত্ন কৰিম সমান্তৰালকৈ পৰিৱেশটো দেখুৱাই গৈছোঁ ৰাজগড়ৰ বিহুতলীত আচলতে খুব এটা সুন্দৰ পৰিৱেশ তেওঁলোকে সুন্দৰ পদক্ষেপ হাতত লৈছে আমি ইতিমধ্যে উদ্যোক্তাসকলৰ লগত কথা পাতিছোঁ তেওঁলোকে কৈছে প্ৰত্যেক বছৰে তেওঁলোকে ভোগালীৰ প্ৰাক্ষণত এনেধৰণে এই মেলা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে গতিকে এইবাৰ চতুৰ্থতম বৰ্ষ তেওঁলোকৰ আৰু এই বুলিও তেওঁলোকে এনেধৰণে বিভিন্ন সমাহাৰ বিভিন্ন বিপণী ইয়াত লগাইছে গতিকে আমি অকণমান আৰু এখন বিপণীলৈ যাম আমি কথা পাতিবলৈ যত্ন কৰিম আমি দেখিছোঁ ইয়াত তেওঁলোকে আচাৰ প্ৰস্তুত কৰিছে বা লাৰু পিঠাও তেওঁলোকৰ তাত আছে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম বাইদেউ কি ক'ব ভোগালী আহি আছে ভোগালীৰ ভোগৰ পৰা যাতে মহানগৰবাসীয়ে বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে আপোনালোকে হাতেৰে লাৰু পিঠা প্ৰস্তুত কৰি মহানগৰবাসীৰ মাজত উলিয়াই দিছে কি ক'ব কেনেকুৱা ধৰণৰ এনেইতো বিৰাট ভালে লাগিছে কাৰণ এইটো আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আগে পিছে আমি কেতিয়াও এনেকৈ ষ্টল দিয়া নাই আৰু যিহেতু মানে এছামিজ এটা ফেষ্টিভেল আহি আছে বুলি আমি নিজৰ হাতেৰে এইখিনি বনোৱা হৈছে সেইটো কাৰণে অনুৰোধ কৰা হৈছে যে যিসকলে আহে ভাল লাগিব আহিলে মেলিলে আপোনালোকে গুৱাহাটী হয় আমি গুৱাহাটী আজিৰ তাৰিখত কিন্তু ক'ৰবাত নহয় ক'ৰবাত আজিৰ যুৱতীয়ে লাৰু পিঠা বনাবলৈ নাজানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিছে কিন্তু আপোনালোকে মহানগৰত বাস কৰিও এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে গতিকে কি ক'ব এই যুৱতীসকলক কেন্দ্ৰ কৰি মানে এইটো আমাৰ নিজৰ ট্ৰেডিশ্যন হয় আৰু মই ভাবোঁ যে মানে মডাৰ্ণ যুগ হয় যদিও নিজৰ ট্ৰেডিশ্যনটো এৰি দিব নালাগে আৰু জানিব লাগে সিমানো নহয় আৰু কিন্তু মানে ধৰক অলপমান জানিলেও ভাল মই সিমানে ক'ব বিচাৰোঁ মই আৰু এগৰাকী যুৱতী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান কি ক'ব আজি সময়ত যি সময়ত আচলতে ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকে যুৱতীসকল ৰিলছ বনোৱাত ব্যস্ত হৈ থাকে সেই সময়ত আপোনালোকে হাতেৰে লাৰু পিঠা প্ৰস্তুত কৰি মহানগৰবাসীৰ বাবে উলিয়াই দিছে কেনেকুৱা কি ক'ব একচুৱেলি আমাৰ এইটো বিজনেছে হয় আমি এইটো কৰিয়ে মানে আহিছোঁ 8 বছৰৰ পৰা মোৰ এইটো বিজনেছ হয়তো আপোনাৰ মই মানে আপোনাৰ গোটেইখিনি বস্তু আপোনাৰ নিজে হাতেৰে বনোৱা হয় লাৰু পিঠাখিনি একচুৱেলি মানে মই ভাবোঁ যে অসমৰ যিখিনি আমাৰ সংস্কৃতি সেইখিনি মানে চব মানে মানুহে চব ছোৱালী জানিব লাগে মডাৰ্ণ হওক হ'লেও নিজৰ সেই সংস্কৃতিটো এৰিব নালাগে মেখেলা চাদৰে হওক বা লাৰু পিঠাই হওক গোটেইখিনি মানে ৰাখিব লাগে সেইখিনি বস্তু যেনেকৈ এতিয়া আমি এতিয়া গোটেইখিনি বস্তু এতিয়া হাতেৰে বনাই পেলাই আমি নিজে এতিয়া আগবাঢ়ি ওলাই আহিছোঁ তেনেকৈ প্ৰত্যেকটো ছোৱালী যদি এনেকৈ যদি কৰিব পাৰে সেইটো কাৰণে মানে ভাল আৰু তেতিয়া নিশ্চিতভাৱে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ কথা পাতিছোঁ আৰু আমি ইতিমধ্যে কৈছোঁ যে সদাব্যস্ত মহানগৰবাসীয়েও যাতে ভোগালীৰ ভোগৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে ৰাজগড়ৰ বিহুতলীত এনেধৰণে উত্তৰ পূৰ্বৰ উদ্যমী মহিলা সংগঠনৰ ফালৰ নেতৃত্বত তেওঁলোকে খুব এখন সুন্দৰ ভোগালী মেলাৰ ইয়াত আয়োজন কৰিছে বিভিন্ন ইয়াত বিপণী আছে আমি ইতিমধ্যে দেখুৱাইছোঁ যে লাৰু পিঠা চিৰা সান্দৰ সমাহাৰ সমান্তৰালকৈ ইয়াত জনগোষ্ঠীয় যিসমূহ সাজ পোছাক বা অলংকাৰ আছে সেইসমূহ ইয়াত পোৱা গৈছে আৰু এই আটাইখিনি মহানগৰবাসীৰ বাবে উলিয়াই দিয়া হৈছে যাতে সদাব্যস্ত গুৱাহাটী মহানগৰবাসীয়েও ভোগালীৰ যি আমোদ বা ভোগালীৰ যি সোৱাদ বা ভোগালীৰ যি মাদকতা সেই মাদকতা যাতে তেওঁলোকে অনুভৱ কৰিব পাৰে উপলব্ধি কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে